पृथ्वीराज नारायण देवा बुंदों खाम्फा बरगयारिनि एबा BPFनि बिजाथिफोरा मोजां नङा, बिनिखायनो रायजो राजाफोरा हाग्रामा सारनो भट होआ आरो खाम्फा बरगयारि सारा माब्लाबाबो देरहाया। जे कक्राझार लोकसभा समष्टित खाम्फा बरगयारि কোনো প্ৰকাৰেৰে বিজয়ী নহয়। চাওক, कक्राझार लोकसभा সমষ্টিৰ যি নিৰ্বাচনৰ ফলাফল আগন্তুক 4 জুন তাৰিখে ইয়াৰ ফলাফল ঘোষণা কৰা হ'ব বুলি আমি গম পাওঁ আৰু মই আশা কৰোঁ যে যি 4 জুন তাৰিখে कक्राझार লোকসভা সমষ্টিক লৈ নিৰ্বাচনৰ ফলাফল আহিব, এই ফলাফলে নিশ্চিতভাৱে যিখিনি মানুহে ইন্টেলেকচুৱেলি এতিয়ালৈকে ক্যালকুলেশন কৰিছে তেওঁলোকে হয়তো আগতীয়াভাৱে গমেই পাইছে যে এই ফলাফলে কিন্তু বহু মানুহক সাৰপ্ৰাইজ কৰিব। যে যি ধৰণে মই যদি নিউট্ৰেলি এজন প্ৰেক্টিকেল এনালিষ্ট হিচাপে কথাটো ক'বলৈ যাওঁ, তেতিয়াহ'লে कक्राझार লোকসভা নিৰ্বাচনত কিন্তু প্ৰথমবাৰৰ বাবে মই অনুভৱ কৰোঁ যে BTC গঠন হোৱাৰ পিছত কংগ্ৰেছ বা ভাৰতীয় জাতীয় কংগ্ৰেছ INCৰ পৰা গৰ্জন মুছাহাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সো কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কাৰণে বহুতো এটা ফেক্টৰৰ সালসলনি হৈ গৈছে ইলেকশ্যনত। যে আজিৰ দিনত কংগ্ৰেছে কিন্তু কমেও 1 লাখত নিয়াৰ এবাউট ভোট তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব, হয়তো 1 লাখতকৈ বেছিও তেওঁলোকে ভোট লাভ কৰিব পাৰে। তেওঁ বিজয়ী নহয় এয়া নিশ্চিত, কিন্তু তেওঁ 1 লাখৰ নিয়াৰ এবাউট ভোট তেওঁ জয় কৰিবলৈ সক্ষম হোৱা বুলি আমি অনুভৱ কৰোঁ এনালাইচিছ কৰিলে। আৰু 4 জুন তাৰিখে যি নিৰ্বাচনৰ ফলাফল আহিব, মই অনুভৱ কৰোঁ যে যি ধৰণে এক তাৰ মানে कक्राझार লোকসভা সমষ্টিৰ ৰিজাল্টক লৈ মানুহৰ মাজত বুবা চলিছে যে ইয়াতে BPF জিকিব নে UPPL জিকিব, BPFৰ সমৰ্থকবিলাকে ইয়াতে কৈ আছে যে ইয়াতে BPF জিকিব, UPPLৰ সমৰ্থকবিলাকে কৈ আছে যে ইয়াতে NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জিকিব। কিন্তু মই আজি স্পষ্টভাৱে এটা কথা আজি মই কৈ দিব বিচাৰোঁ যে कक्राझार লোকসভা সমষ্টিত কোনো প্ৰকাৰেৰে খাম্পা বৰগয়াৰী বিজয়ী নহয়। মোৰ কথাখিনি স্পষ্টভাৱে মনত ৰাখক, कक्राझार লোকসভা সমষ্টিত কোনো প্ৰকাৰেৰে খাম্পা বৰগয়াৰী ডাঙৰীয়া ইয়াত বিজয়ী নহয়। হয়, ইয়াতে যদি BPFৰ অন্য প্ৰাৰ্থী থাকিলহেঁতেন, মই ইয়াতে কাৰো নাম ধৰি ক'ব বিচৰা নাই, হয়তো ৰবিৰাম নাৰ্জাৰী হ'ব পাৰে, হয়তো দেৰহাছাদ বসুমতাৰী ডাঙৰীয়া হ'ব পাৰে, হয়তো প্ৰবীণ বড়ো ডাঙৰীয়া হ'ব পাৰিলহেঁতেন, হয়তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজে হ'ব পাৰিলহেঁতেন, বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সহধৰ্মিনী চেউলি ব্ৰহ্ম মহিলাৰী ডাঙৰীয়নীও হ'ব পাৰিলহেঁতেন। অন্যান্য যদি কোনোবা এজন ইয়াতে যোগ্য প্ৰাৰ্থী থাকিলহেঁতেন, মই অনুভৱ কৰোঁ कक्राझार লোকসভা সমষ্টিত 2024 চনত BPFৰ ৰণত ধ্বজা উৰাটো খাটাং আৰু অতিকৈ নিশ্চিত আছিলে। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই খাম্পা বৰগয়াৰী ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰি BPFে নিজৰ ভৰিত নিজে কুঠাৰ মাৰি ল'লে। কুঠাৰ মাৰি লৈ আজিৰ দিনত য'ত নেকি कक्राझार লোকসভা সমষ্টিত BPFে 100% বিজয়ী হোৱাটো একদম অবিশ্বাম্বী আছিলে, কিন্তু খাম্পা বৰগয়াৰীক কেণ্ডিডেট দিয়াৰ কাৰণেই বহু BPFৰ মানুহেও কিন্তু একমাত্ৰ খাম্পা বৰগয়াৰীক ব্যক্তি হিচাপে বেয়া পায়, বা কিছুমান পাৰ্চনেল কেৰেক্টাৰবিলাক এনালাইচিছ কৰি, মই ভাল বেয়াটো ক'ব নাযাওঁ, পাৰ্চনেল কেৰেক্টাৰবিলাক এনালাইচিছ কৰি কিন্তু বহুত BPFৰ মানুহে BPFৰ কেণ্ডিডেটজন বেয়া কাৰণে ভোট দিয়া নাই। তেওঁলোকে হয়তো নটাত মাৰিছে, হয়তো তেওঁলোকে অটত মাৰিছে, হয়তো তেওঁলোকে ট্ৰেক্টৰৰ ছবিত ভোট দিছে, কিন্তু তেওঁলোকে নাঙলৰ ছবিত দিয়া নাই, কাৰণ কেণ্ডিডেটটো খাম্পা বৰগয়াৰী। তো মই এয়া স্পষ্টভাৱে আজি ভৱিষ্যতবাণী কৰিছোঁ, যি ধৰণে মই कक्राझार লোকসভা সমষ্টিত ৰাজু নাৰ্জাৰী ডাঙৰীয়াই UPPL দলৰ পৰা টিকেট নেপায় বুলি মই এসময়ত 6 মাহ আগতে প্ৰেছ মিট দি কৈছিলোঁ আছিলে। মই কৈছিলোঁ যে ৰাজু নাৰ্জাৰী টিকেটটো নেপায় আৰু তেওঁ টিকেট পালে UPPL দলৰ তৰফৰ পৰা তেওঁ 2 লাখো ভোট নেপাব। তেতিয়া মোৰ কথা কোনেও বিশ্বাস কৰা নাছিলে যে নাবৰুট নাচৰুট ঘটনা, এটা UPPL দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চেণ্ট্ৰেল জেনেৰেল ছেক্ৰেটাৰী টিকেট নাপাব আপুনি কেনেকৈ ক'লে। কিন্তু মোৰ ভৱিষ্যতবাণীয়েতো ফলিয়ালে আজি ৰাজু নাৰ্জাৰী টিকেট নেপালে, আসামবিতে ইয়াতে জয়ন্ত বসুমতাৰী টিকেট পালে। সেই ধৰণে মই আজি আৰু এটা ৰাজনৈতিক মানে এষ্ট্ৰলজি বুলি, পলিটিকেল এষ্ট্ৰলজি বুলি ক'ব বিচাৰিছোঁ, পলিটিকেল প্ৰেডিকশ্যন কৰি দিছোঁ উইথ প্ৰপাৰ কেলকুলেশ্যন যে कक्राझार লোকসভা সমষ্টিত খাম্পা বৰগয়াৰী কোনো প্ৰকাৰেৰে বিজয়ী নহয়। ইয়াতে ত্ৰিকোণ যুঁজ হ'ব স্পষ্টভাৱে। ইয়াতে জয়ন্ত বসুমতাৰী, ইয়াতে GSP আৰু অটো ৰিক্সা, এই 3টা ছবি, টৰ্চ, অটো ৰিক্সা আৰু মানে ট্ৰেক্টৰ, এই 3টা ছবিৰ মাজত ত্ৰিকোণ এটা ট্ৰাইংগুলাৰ ফাইট হ'ব। আৰু BPF কোনো প্ৰকাৰেৰে ইয়াত জিকিব নোৱাৰে, কাৰণ BPFৰ কেণ্ডিডেট চিলেকশ্যন ৰং। খাম্পা বৰগয়াৰীৰ বাহিৰে ইয়াতে যদি কোনোবা XYZ ভাল এজন যোগ্য প্ৰাৰ্থীক দিলেহেঁতেন, মই ক'লো নে যে হাগ্ৰামা মহিলাৰী নিজেও খেলিলেহেঁতেন, বা ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াক দিলহেঁতেন, বা অন্যান্য যদি দেৰাছাদ বসুমতাৰী ডাঙৰীয়াকো দিলহেঁতেন,
মই ভাবোঁ খাম্পা বৰগেৰিতকৈ 10,000 বেছি হ'লে ভোট তেওঁলোকে পালেহেঁতেন। হয়।